নমস্কাৰ, মই মিণ্টুৱে নামৰূপ 24x7 এটা নতুন অনুষ্ঠান লৈ আপোনালোকৰ মাজত হাজিৰ হৈছোহি। লেটছ টক নামৰ এই অনুষ্ঠানটো আজিৰ পৰা আমি আৰম্ভ কৰিব বিচাৰিছোঁ। ইয়াত নামৰূপ নাহকটীয়া আমাৰ চাৰিওফালৰ অঞ্চলৰ যিমান বিশিষ্ট ব্যক্তি আছে তেওঁলোকৰ সৈতে আমি তেওঁলোকৰ আলাপ কৰিম, তেওঁলোকৰ মনৰ অনুভৱ জানিম, তেওঁলোকৰ মনৰ কথা জানিম আৰু এই কথাখিনি আপোনালোকৰ নিশ্চয় তেওঁলোকৰ বিষয়ে নজনা কথা বা তেওঁলোকৰ যি জনা কথা আপোনালোকৰ আগত আগবঢ়াই দিয়াৰ চেষ্টা কৰিম। নমস্কাৰ, নামৰূপ 24x7 এটা নতুন অনুষ্ঠান লৈ লেটছ টক নামৰ এটা অনুষ্ঠান লৈ আমি ইয়াত আজি উপস্থিত হৈছোহি। আজি মোৰ লগত আছে ঐতিহাসিক নামফাকে গাঁৱৰ বৌদ্ধ মন্দিৰৰ বিহাৰাধ্যক্ষ শ্ৰীমৎ জ্ঞানপাল ভান্তে মহোদয়। তেওঁৰ সৈতে আমি কথা পাতিম আৰু বহুতো নজনা কথা তেওঁৰ বিষয়ে আমি জানিবলৈ চেষ্টা কৰিম। ভান্তে, আপোনাক এই অনুষ্ঠানলৈ লেটছ টক অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। পোনপ্ৰথমে আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে ভান্তে, এই ভান্তে অৰ্থ কি? বিশেষকৈ আমাৰ ভান্তে এইটো শব্দটো মানে ভদন্তৰ শব্দ অৰ্থৰ পৰাই মানে ভন্তেটো হৈছে। গতিকে ভন্তে মানে আমি সন্মান ব্যক্তি হিচাপে ভদ্ৰ ব্যক্তি হিচাপে ভদন্ত হিচাপৰ পৰা আহি পিনি আমাৰ পালি ভাষাত ভন্তে হিচাপে হৈছে। ধন্যবাদ। অকল এতিয়া এনেকুৱা হয় যে বহুতে কয় যে ভান্তে হ'বলৈ কি কি বস্তু লাগিব? এতিয়া বহুতে দেখা যায় যে বহুত আমাৰ বিহাৰাধ্যক্ষত দেখিছোঁ যে বহুত ভান্তে থাকে। এতিয়া কোনোবা এজন শৰণ লয় বা চমন লয়, তাৰপিছত ভান্তে পৰ্যায়ত পাবলৈ কেনেকুৱা ধৰণৰ ব্যৱস্থা আছে? বিশেষকৈ আমাৰ ভন্তে পৰ্যায়ত পাবলৈ হ'লে মানে তাৰ প্ৰথমটো হৈছে মানে তাৰ বয়সটোৰ 20 বছৰ বয়স হ'ব লাগিব। 20 বছৰ হোৱাৰ পাছত পৰিপূৰ্ণ হোৱাৰ পাছত তেখেতসকলৰ ঘৰৰ ব্যক্তিসকলে সকলোৱে সন্মতি প্ৰকাশ কৰিব লাগিব যে তেখেতসকলৰ কোনো চৰকাৰী বা বেচৰকাৰী যিকোনো অনুষ্ঠানৰ ধাৰ ঋণ থাকিব নালাগিব, কোনো দাগী হ'ব নালাগিব। তেতিয়া নোহোৱাকৈ সঁচাকৈয়ে যদি সেইজন ব্যক্তিয়ে সকলো চব বা দুখা সকলো দুখৰ পৰা মুক্ত হ'ব, ভৱৰ দুখৰ পৰা মুক্ত হ'বলৈ যদি প্ৰচেষ্টা কৰি আছে, তেতিয়া তেনে এজন ব্যক্তি ইচ্ছা প্ৰকাশ একদম হাৰ্ট এণ্ড চ'ল একদম অন্তৰকৰণেৰে ইচ্ছা কৰে যে মই সংসাৰত যিমানবিলাক দুখ আছে এই দুখৰ পৰা মুক্ত হ'বৰ কাৰণতে মই ভন্তে হ'ব বিচাৰিছোঁ। তেতিয়াই তেখেতক আমি ভন্তে কৰি দিয়া হয়। ভন্তেবিলাকো হ'বলৈ হ'লে আমি তেখেতসকলক ভন্তে হ'ব। আমাৰ ভন্তে কৰিবলৈ হ'লে 5জনৰ পৰা 10জন ভন্তে থাকিব লাগিব, উপস্থিত থাকিব লাগিব। প্ৰত্যেকজন ভন্তেই তেখেতক অনুমোদন জনাবলৈ যে এইজন ব্যক্তি সকলো ফালৰ পৰা পৰিপূৰ্ণ হয়, পৰিশুদ্ধ হয়, কোনো চোৰ ডকাইতি নহয়, কোনো মাৰ্ডাৰ কৰি অহা নাই, কোনো ৰাজগড় বা চৰকাৰী বেচৰকাৰী কোনো জেগাতে তেখেতৰ ধাৰ ঋণ নাই। গতিকে তেখেতক ভিক্ষু কৰিব পাৰে বুলি ক'ব লাগিব। ভিক্ষু হোৱাৰ পাছতে তেখেতক ভিক্ষু কৰাৰ আগতেই কুৱেশ্যন কৰে, সোধা হ'ব যে তুমি আমাৰ ভিক্ষুবিলাকৰ দুটা পন্থা আছে, মানে ভগৱান বুদ্ধই দুটা পন্থা দেখাই গৈছে যে ভিক্ষু হ'বলৈ হ'লে মানে তুমি গছৰ তলত বসতি কৰিব পাৰিব লাগিব, পাহাৰৰ গুহাবিলাকত থাকিব পৰা হ'বনে নহয় তুমি। গতিকে আমাৰ কিছুমান জংঘল গৃহবাসী থাকে, গৃহবাসী কোনোবাই যদি ৰজা মহাৰজা তেনেকুৱা মানুহবিলাকে যদি তোমাক মঠ মন্দিৰ বনাই দিয়ে, তেনেকুৱাবিলাকতো থাকিব পাৰে। তেনেকুৱাবিলাক থাকিলে মানে তাতেতো তেনেকুৱা এডুকেশ্যনৰ সেইটো থাকে। কিছুমান কিবা জংঘলৰ বাসী থাকে, জংঘলৰ মানে আমি প্ৰথমতে প্ৰতিজ্ঞাবদ্ধ হয় যে মই সকলো দুখৰ পৰা মুক্ত হ'বৰ কাৰণে, ভৱৰ দুখৰ পৰা মুক্ত হ'বৰ কাৰণতে আজি মই সন্ন্যাসী ধৰ্ম গ্ৰহণ কৰিছোঁ। গতিকে মই গছৰ তলত থাকিব পাৰিম, মই যদি ইচ্ছা কৰে মই গছৰ তলতো থাকিব পাৰে, জংঘলত থাকিব পাৰে, পাহাৰৰ গুহাটো মই বসতি কৰিম বুলি এনেকৈ ক'ব লাগিব। তেতিয়া তেখেতক আমি ভিক্ষুত্ব গ্ৰহণ কৰিবৰ কাৰণতে সন্মতি প্ৰকাশ কৰে যে হয় তেখেতে এনেকুৱা আছে। তাৰপিছত কোনো ব্যাধি ক্ষেত্ৰতো তেনেকুৱা যিটো বেমাৰ আছে সেই বেমাৰটো তেখেতৰ থাকিব নালাগিব। এতিয়া আমি গম পালোঁ যে আপুনি ভান্তে হিচাপে নামফাকে বৌদ্ধ বিহাৰৰ অধ্যক্ষ হিচাপে নামফাকে মন্দিৰটো চলাই আছে। আপুনি কিমান বছৰৰ পৰা নামফাকে বৌদ্ধ মন্দিৰৰ এই পৰিচালনালয় মানে অধ্যক্ষ দায়িত্বত আছে আৰু
আমি দেখিছোঁ যে প্ৰতি বছৰে মানে নামফাকে বৌদ্ধ বিহাৰৰ পৰিৱৰ্তন আমি এটা দেখিছোঁ যে নতুন নতুন ইয়াত বিভিন্ন আপোনালোকৰ উপাসনাসকলৰ মূৰ্তি স্থাপন হৈছে। এই ক্ষেত্ৰত আপুনি কিমান চনৰ পৰা ইয়াত এই বিহাৰাধ্যক্ষ হিচাপে আছে আৰু এই পৰিৱৰ্তনটো আপুনি কেনেদৰে কৰিবলৈ চেষ্টা কৰিছে? মই প্ৰায় সৰুৰ পৰাই মানে এতিয়া মই পিছে সৰুৰ পৰাই যেতিয়া তেনেকুৱা বৌদ্ধ ধৰ্মৰ ভিক্ষুত্ব গ্ৰহণ ইচ্ছা কৰিলোঁ, মানে প্ৰথমতে মই চমন হৈছোঁ। চমন হোৱাৰ পিছতে মই ভিক্ষুত্ব গ্ৰহণ কৰিছোঁ। তেতিয়া প্ৰথম অৱস্থাই আমি যেতিয়া ষ্টুডেণ্ট ইউনিয়নত মানে আছিলোঁ, তেতিয়া ষ্টুডেণ্ট ইউনিয়ন থাকোঁতে সমাজখনক উন্নতিৰ কাৰণতে সমাজৰ ডেভেলপমেণ্টৰ কাৰণে কি কি ব্যৱস্থা গ্ৰহণ কৰিব লাগে আমি তেনেকুৱাবিলাক কৰি আহিছিলোঁ। তেনেকৈ তেতিয়া আমি যেতিয়া ছাত্ৰ সন্থা আমাৰ সময়ত থাকোঁতে ছাত্ৰ সন্থা হৈ থাকোঁতে আমি গাঁৱলৈ যোৱা ৰাস্তাবিলাক আমি নিজে ষ্টুডেণ্টবিলাকে আমি পিছে শনিবাৰ দিনটোত আমি ৰাস্তাবিলাকত বনাই দিছোঁ, বেয়া ৰাস্তাবিলাক বনাইছোঁ, তেনেকৈ গছপুলি লগোৱা তেনেকুৱাবিলাক আমি তেতিয়াৰ পৰাই কৰিছোঁ। যেতিয়া মই ভিক্ষুত্ব গ্ৰহণ কৰাৰ পাছৰ পৰাই তেতিয়া মই 1977 চনত 1977 নামফাকে গাঁৱলৈ আহিছোঁ। 1977 যেতিয়া আহিছোঁ তেতিয়া মানুহবিলাকৰ বিশেষকৈ আমাৰ টাইফাকে মানুহবিলাকৰ নামফাকে মানে যিটো গাঁৱৰ মানুহবিলাকে অন্য সম্প্ৰদায়ৰ মানুহৰ লগত কোনো সম্পৰ্ক নাই, মানে ইটো সিটোৰ সম্পৰ্ক নাই। যেনেকৈ আমাৰ গাঁৱৰ পৰা নক্টেই গাঁওখন ওচৰত আছে, তেখেতসকলৰ সম্বন্ধ নাই, বা আমাৰ মণিপুৰী বামবস্তিত আছে সেইখনৰ লগতো সম্বন্ধ নাই। বাকী তাচনিটো কথাটো বাদ দে, তেখেতে কেতিয়াও নাযায় আৰু কোনো সম্পৰ্ক নাথাকে। তেতিয়া মই কৈছোঁ যে এনেকুৱা যদি মানুহবিলাকে যদি ইটো সম্প্ৰদায়ৰ লগত সম্পৰ্ক নাথাকে, ইটো গাঁৱৰ মানুহে ইটো গাঁৱৰ লগত কোনো যদি সম্পৰ্ক নাথাকে, তেতিয়া বহুত এইটো এটা আমাৰ মানে বেয়া লক্ষণ হয়। গতিকে এইটোৰ সম্পৰ্কটো ওচৰ কৰি আনিব লাগে। প্ৰথমতে মই আমাৰ নামফাকে গাঁৱতে মই গোটেই অসমৰ ডিষ্ট্ৰিক্টৰ মানে ট্ৰাইবেল সংঘৰ মিটিংটো অধিৱেশনটো নামফাকে গাঁৱত পাতিছোঁ। তেতিয়া পাতা মানে মেইন উদ্দেশ্যটোৱে আছিলে যে আমি ট্ৰাইবেল মানুহবিলাকক একত্ৰিত কৰি একগোট কৰি পিনি তেখেতসকলৰ দুৰ্গতিবিলাক বা সমাজৰ যিবিলাক আমাৰ প্ৰাপ্য ডিমাণ্ডবিলাক আমি ক'ব লাগে বুলি আমি 3দিনীয়া কাৰ্যসূচীৰে নামফাকে গাঁৱতে মানে আমি ট্ৰাইবেল সংঘ পাতিছোঁ। তাৰপিছতে আৰু পাতি আমি গোটেই অঞ্চলৰ মানুহবিলাক আমাৰ ইয়াত নাহৰকটীয়া সমষ্টিত থকা ডিব্ৰুগড় ডিষ্ট্ৰিক্টত থকা যিমানবিলাক ট্ৰাইবেল মানুহ একগোট কৰি পিনি ইয়াত অধিৱেশন পাতিছোঁ। তাৰ উপৰিও মই হয়তো মানে নৰ্থ ইষ্টৰ ভিতৰত আমাৰ বৌদ্ধ অভিৱৰ্তন বুলি কয়, গোটেই খামটি, ফাকে, খামজাং, আইটন, তুৰুং, চিংফো, চাকমা ইত্যাদি মানুহবিলাকক লগ লগাই পিনি বৌদ্ধ অভিৱৰ্তন মই পাতিছোঁ। ইয়াত পাতি পিনি যে মানুহবিলাক নামফাকে গাঁওখন আছে, নামফাকে গাঁৱৰ মানুহবিলাক ইমান দূৰ মানুহখিনি হয়, মানুহখিনিৰ তাৰ অভাৱ কালচাৰ সংস্কৃতিবিলাক বিস্তাৰ কৰিব পাৰিছে। যেতিয়া মই নামফাকে গাঁৱত আহিছোঁ তেতিয়া মই ইয়াৰ পৰাতো খোজকাঢ়ি মানে নাহৰকটীয়ালৈ গৈছোঁ। নাহৰকটীয়াত দোকানীবিলাকক লগ কৰিছোঁ, দোকানত সোমাইছোঁ। তেতিয়া কিছুমান দোকানীহে জানে, আমাৰ মানুহে কিছুমান দোকানত সূতা কিনে, বস্তু কিনে, এটা দোকানত বা দুটা দোকানতে তেনেকৈ বাকী দোকানবিলাকৰ লগত কোনো সম্পৰ্ক নাই। তেতিয়া বাকী দোকানৰ মানুহবিলাকে কি কয় চিনি নাপায়, কৈছে আপুনি ক'ৰ পৰা আহিছে? নামফাকে গাঁৱতো ক'ত? নামফাকে গাঁৱতো ক'ত? তেনেকৈ আকৌ বিশ্লেষণ কৰিব লগা হৈছে, ইয়াত আছে নাপায়। তেতিয়াতো নাহৰকটীয়া নামফাকে গাঁৱতো এইটোৱে নহয়, গোটেই এৰিয়াটোতে চিনি পোৱা হ'ল। তাৰ পাছতে মই টুৰিজিমৰ ওপৰত গুৰুত্ব সহকাৰে লৈছোঁ। টুৰিজিমত থাকোঁতে তেতিয়া হিতেশ্বৰ শইকীয়া আছে, তেতিয়া মই নামফাকে গাঁওখনক টুৰিজিমৰ ভিতৰত অন্তৰ্ভুক্ত কৰিবলৈ মানে তেখেতক মোক জোৰ দিছোঁ। কৈছে টুৰিজিম হ'লে কি লাভ হ'ব? মই কৈছোঁ বিদেশৰ পৰা মানুহবিলাক আহিব, ইয়াক মানে মানুহবিলাকক চিনি পাব, তাৰ কলা সংস্কৃতিবিলাক চিনি পাব, বুজি পাব, আৰু ইয়াত যে মানুহৰ বৌদ্ধ ধৰ্মাৱলম্বী মানুহ আছে এইটো পৰিচয় পাব। গতিকে এইটো কিবা আমাৰ টুৰিজিমৰ ভিতৰত এটা স্পট হিচাপে আপুনি লিখিবদ্ধ কৰি দিওঁ, লিখি দিয়ক। হ'ব, লিখি দিয়া হ'ব। তেখেতে লিখি দিছে। গতিকে এনেকুৱা কৰাৰ পিছতে এতিয়া টুৰিজিমটো গঢ়ি তোলা হৈছে। তাৰপিছত আমি ইয়াৰ উপৰিও আমি টুৰিজিমৰ হৈও বহুত জেগাত আমি মানে ঘূৰি এইটো ব্যৱস্থাটো গ্ৰহণ কৰা হৈছে। তাৰপিছতে বহুত মানুহ টুৰিজিমটো হৈ যোৱাৰ পাছতে বহুত মানুহ নামফাকে গাঁৱলৈ আহিছে, এতিয়া পৰিচয়টো হৈ আহিছে। গতিকে টুৰিজিমটো কৰাৰ লগে লগে টুৰিজিমটো এটা বস্তুৱে দেখিব নোৱাৰে, গোটেই এৰিয়াটোকে মই নামফাকে গাঁৱৰ পৰিৱেশ পৰিস্থিতি এতিয়া আমি যিটো জেগাত বহি আছোঁ, আমি এটা গেষ্ট হাউচ আমি ডিমাণ্ড কৰিছোঁ, চেণ্ট্ৰেলৰ পৰা এটা গেষ্ট হাউচ আনিলে, লাইব্ৰেৰী হৈছে, কিটচেন এণ্ড ডাইনিং হল হৈছে, তেনেকুৱা আমি বনাই আনিছোঁ তেখেতসকলক মানুহ থাকিব পৰা। তেতিয়া আগৰ দিনত মানে মানুহবিলাকৰ এনেকুৱা মেণ্টেলিটি আছিলে যে কোনো মানুহ ইয়াতে মন্দিৰৰ ভিতৰত প্ৰাইভেট মানুহ থাকিব নোৱাৰে, অকল
মংবিলাকে ভণ্টিবিলাকে ইয়াত থাকিব, বাকী মানুহ কোনো তাতে থাকিব নাই, তেনেকুৱা আছিল। পিছে দূৰ দূৰণিৰ পৰা অহা মানুহবিলাকৰ কাৰণে বহুত অসুবিধা আছিল। তেতিয়া সেই অসুবিধাটো দূৰ কৰি এতিয়া গেষ্ট হাউচটো বনাই দিয়া হৈছে। গেষ্ট হাউচবিলাক থাকিব পাৰে টুৰিজিমকে চাবৰ কাৰণে। তেতিয়া আমি মিউজিয়ামটো বনাইছোঁ, খাবলৈ কাৰণতে আমাৰ কিটচেনটো ডাইনিং হলটো তেনেকৈ বনাইছোঁ। বাৰু মন্দিৰটো তেনেকৈ আমি বনাই দিয়া হৈছে। তাৰপিছত মঠ মন্দিৰবিলাকো ইটো বা এইটো আমাৰ মেণ্টেলিত লাগে যে আমি কিবা ভগৱান বুদ্ধৰ সময়ত ঘটি থকা ঘটনাসমূহকো আমি প্ৰতিফলিত কৰিব ইয়াত দেখাব লাগে, নামফাকে গাঁৱত থাকিব লাগে বুলি কৈ বহুতো আমাৰ বুদ্ধ বিম্ব মানে বুদ্ধৰ কিবা আমি বনাইছোঁ। তেনেকৈ মুচিলিন্দা, উপগুপ্তা, তেনেকৈ পঞ্চবৰ্গীয়, দুখাচাৰিয়া তেনেকুৱাবিলাকো মানে আমি বনাই দিয়া আছোঁ। অশোক পিলাৰটো আমি তেনেকৈ বনাইছোঁ যে অশোক পিলাৰটো অশোক ৰজাই তেনেকৈ বনাইছোঁ। তি মেণ্টেলি যে আছে ইয়াত কোনো মানুহৰ গাঁৱৰ পৰিচালনা কমিটিৰ দ্বাৰাইতো খুব কম মানে ব্যৱহাৰ কৰে। অকল মোৰ যি ইচ্ছা মই সেইটোৱে মই কৰিব পাৰে, তেনেকৈ কৰি পিনি তেনেকৈ ব্যৱস্থাটো গ্ৰহণ কৰি আছে। গতিকে এতিয়াও তেনেকৈ বহুত এতিয়া আমি ছাত্ৰ সন্থাবিলাকৰ লগত লগ লাগিছোঁ, তেনেকৈ লাগি এইটো ব্যৱস্থাটো কৰি এতিয়া নামফাকে গাঁৱতো এনেকুৱা এটা অৱস্থাত আহি পাইছেহি মানে। নিশ্চয়কৈ আপুনি আপোনাৰ প্ৰচেষ্টাত নামফাকে বৌদ্ধ মন্দিৰৰ যি চৌহদৰ ভিতৰৰ পৰিৱেশটো সম্পূৰ্ণ এটা পৰিৱৰ্তন হৈছে। আপুনি যথেষ্ট কষ্ট কৰিছে। এতিয়া ক'লে যে পৰ্যটনৰ ক্ষেত্ৰত লাগি থকাৰ কথা আপুনি ক'লে। এতিয়া পৰ্যটনৰ ক্ষেত্ৰত আমি জানো কিছুমান মানে বিভিন্ন দেশৰ পৰ্যটনসকল ইয়াত আহিছে। আপোনাৰ মুখে শুনিব বিচাৰিছোঁ মানে কোন দেশৰ প্ৰায় পৰ্যটনসকল ইয়াত অহা দেখা যায়, মানে আমাৰ দেশৰ বাহিৰৰ কোন দেশৰ পৰ্যটনসকল আহে আৰু কেতিয়া আহে, বিশেষকৈ এতিয়ালৈকে বিশেষকৈ কিমানজন মান আহিছে, মানে এটা আনুমানিক হিচাপ আছে নেকি? আমাৰ ইয়াতে প্ৰায় এতিয়া অনুমানিক মানে অহাটো প্ৰায় থাইলেণ্ডৰ পৰা আহে, বাৰ্মা দেশৰ পৰা আহে, কম্বোডিয়াৰ পৰা আহিছে, লাওছৰ পৰা আহিছে, ভিয়েটনামৰ পৰা আহিছে, অষ্ট্ৰেলিয়াৰ পৰা আহিছে, আমেৰিকাৰ পৰা আহিছে, এনেকৈ জাপানৰ পৰা আহিছে। শ্ৰীলংকা বহুত কম, মানে শ্ৰীলংকা, বাংলাদেশ, পাকিস্তানটো এতিয়ালৈকে আমাৰ মন্দিৰলৈ অহাটো পোৱা নাই। বাকীবিলাকতো তেনেকৈ আহিছে। প্ৰায় এইখিনি গোটেইটো হিচাপ কৰিলে মানে 5-6 হেজাৰ মানে মানুহ হ'ব। আমি কিছুমান এণ্ট্ৰি নোটবুকত এণ্ট্ৰি কৰা হৈছে, কিছুমানটো কৰাই নাই মানে তেনেকুৱা। ঠিক আছে বাৰু, আপুনি ইমান ধুনীয়াকৈ কথাখিনি কৈ আছে, আপুনি ইয়াৰ পৰ্যটনৰ বিষয়ে কৈ আছে। আৰু আমি বিশেষকৈ আপুনি এটা কথা ক'লে যে পৰ্যটনৰ লগত সংযোজন খুৱাই ইয়াত এটা লাইব্ৰেৰী মানে সংগ্ৰহালয় বা লাইব্ৰেৰী এটা কৰা হৈছে। ইয়াত কি বস্তু আছে? লাইব্ৰেৰীত আমাৰ পৰ্যটকসকল আহিলে কি বস্তু চাব পাৰিব? আমাৰ বিশেষকৈ লাইব্ৰেৰীত আমাৰ পুৰণি পুথি পাঁজিবিলাক আমি ৰাখি থৈছোঁ। গল্ডেন পুথি মানে লিখাম বুলি কয়, গল্ডেন পুথিবিলাক আছে। তাৰপিছত আমাৰ ফুংচেন বুলি কয়, যেন আমাৰ পৃথিৱীখন 31টা জগতৰ কি আছে সেইবিলাকৰ পুৰণি কিতাপবিলাক আমাৰ তেনেকৈ লিখি থোৱা আছে। ভগৱান বুদ্ধৰ হিষ্ট্ৰীবিলাকো ইয়াত বহুত আছে। তাৰপিছত ৰামায়ণখন আছে, আমাৰ তাইত লিখা ৰামায়ণ আছে, মহাভাৰত আছে, সেইবিলাক দেখিবলৈ। আৰু পুৰণি বস্তুবিলাকো আছে, যিবিলাক বস্তু আমাৰ হেৰাই গ'ল, ব্যৱহাৰ নকৰে, ব্যৱহাৰ নকৰা বস্তুবিলাকো ইয়াতে আছে। যিবিলাক বস্তু এতিয়া চলিছে, কিছুমান চলা নাই, তেনেকুৱা হৈ আছে। এইবিলাক বস্তু আমাৰ সংগ্ৰহালয়ত আমি ৰাখিছোঁ, মানে মিউজিয়ামত। ঠিক আছে, আমি এতিয়া আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰিম। আপোনাৰ জন্ম ক'ত হৈছিলে, তাৰপিছত আপুনি কেনেদৰে আগবাঢ়িলে আজি নামফাকে বৌদ্ধ বিহাৰৰ অধ্যক্ষ হিচাপে ল'লে। আপোনাৰ পুৰণা কথা কিছুমান ক'ব নি? আপুনি জন্ম ক'ত হৈছে? বিশেষকৈ মোৰ এইবিলাক বস্তু আমাৰ সংগ্ৰহালয়ত আমি ৰাখিছোঁ, মানে মিউজিয়ামত। ঠিক আছে, আমি এতিয়া আপোনাৰ বিষয়ে অকণমান জানিব বিচাৰিম। আপোনাৰ জন্ম ক'ত হৈছিলে, তাৰপিছত আপুনি কেনেদৰে আগবাঢ়িলে আজি নামফাকে বৌদ্ধ বিহাৰৰ অধ্যক্ষ হিচাপে ল'লে। আপোনাৰ পুৰণা কথা কিছুমান ক'ব নি? আপুনি জন্ম ক'ত হৈছে? বিশেষকৈ মোৰ জন্মটো মানে এতিয়া চৰাইদেউ জিলাৰ, বৰ্তমান চৰাইদেউ জিলাৰ চলাফাটা শ্যাম গাঁৱত মোৰ জন্মগ্ৰহণ কৰিছে। জন্মগ্ৰহণ কৰাৰ পাছতেই মোৰ প্ৰায় 10 বছৰমানৰ পাছৰ পৰাই মানে মন্দিৰৰ প্ৰতি আকৰ্ষিত হৈছিলোঁ। গাঁও মন্দিৰলৈ গৈ থাকিছিলোঁগৈ, আৰু থকাৰ পাছতে প্ৰায় মানে 1975 তেনেকুৱাতে মই ভিক্ষুত্ব গ্ৰহণ কৰিছোঁ মানে। গতিকে ভিক্ষুত্ব গ্ৰহণ কৰাৰ পাছত মই ইণ্টাৰেষ্ট আছিলে যে আমাৰ অসমত থকা বৌদ্ধ ধৰ্মটো বিকাশ কৰিবৰ কাৰণে কেনেকৈ ব্যৱস্থা কৰিব লাগে। এতিয়া এই ব্যৱস্থাটোৰ কাৰণে বহুত ইণ্টাৰেষ্ট মই মনে ভাবি থকাটো আছে। সেইটো কাৰণতে মং হোৱাৰ পাছতে মই বহুতখিনি জেগাতে তেনেকৈ গৈছোঁ, এইটো বিষয়টো চেষ্টা কৰি থাকি পিনি। তাৰপিছতে মই প্ৰথম অৱস্থাতে গৈ লাকুৱা, আচলতে দীঘলী শ্যাম গাঁও বুলি এখন গাঁও আছে। সেইখন গাঁৱতে কোনো ৰাস্তা নাই যাবৰ কাৰণে। তাত তামোল গছ থাকে, বাৰিষা খৰালি যেতিয়া হ'লেও তামোল গছ থাকে। যদি ভৰিটো তামোল গছৰ পৰা যদি
তেনেকৈ পাৰি থৈ দিয়া তামোল গছৰ পৰা পিছলি যায়, সেইটো চেণ্ডেল উলিয়াব নোৱাৰিব মানে, তাতে চেণ্ডেলটো এৰি থ'ব, তেনেকুৱা বোকা আছে। তেনেকুৱা অৱস্থাটো মই গৈ সেইটোৰ 2 বছৰ তাত মই থাকি 2 বছৰৰ ভিতৰত তাতে মই ডাঙৰকৈ ৰাস্তাটো বনাই দি আহিছোঁ। ৰাস্তাত বনাই এখন দলং বনাইছোঁ। দলংখন বনোৱাৰ পিছত তাৰ দলং বনোৱাৰ কমপ্লিট উদ্বোধন কৰিবৰ কাৰণে মই চিনেমা মানে তাহানি মানে এনেকুৱা চিনেমা দেখাব পাই 200 মানে চিনেমা মই সেইটো গাঁৱতে দেখাইছোঁ। তেতিয়া মানুহবিলাকে আচৰিত পাইছিলে, যিখন গাঁৱত মানে গাড়ী ঘোঁৰা নোসোমায়, চাইকেল নোসোমায়, তেনেকুৱা এখন গাঁৱত মানে খাটি পিনি ভণ্টিটো এখন চিনেমা দেখাইছে বুলি কয়। বহুত তাৰ ওচৰৰ পাছৰ মানুহবিলাকে বহুত মানুহ মানে আহি পিনি চিনেমা চাবলৈ আহিছে। এইটো এতিয়াও মানে স্মৃতিত থাকে মানে, এইটো আমি বুদ্ধ জয়ন্তীৰ সময়ত আছিলে, সেই সময়তে বুদ্ধ জয়ন্তীৰ সময়ত তেনেকৈ মই দেখাই দিছিলোঁ মানুহবিলাকক। এতিয়া মানুহবিলাকৰ তেনেকৈ প্ৰগ্ৰেছিভৰ ক্ষেত্ৰত বিশেষকৈ মই এতিয়াও বহুত জেগা, এতিয়া অকল মই এইটোৱেই নহয়, বাকীবিলাকো এতিয়া সদৌ অসম বৌদ্ধ মহাসভাৰ সভাপতি পদটো মই গ্ৰহণ কৰিছোঁ। পূৰ্বাঞ্চল বৌদ্ধ সমিতি বুলি এখন, তাত মই 25 বছৰ খাটিছোঁ যে মানুহ অকল ধৰ্মটোৰ গোটকৈ থকাতকৈ এটা সাংগঠনিক ভিতৰত থাকিব লাগে, সাংগঠনিক দিশলৈ আহিব লাগে বুলি কৈ থকাৰ কাৰণতে মই এখন আমি পূৰ্বাঞ্চল বৌদ্ধ সমিতি আৰু পূৰ্বাঞ্চল ভিক্ষু সংঘ বুলি দুখন গঠন কৰিছোঁ। গঠন কৰি থাকি পিনি এই দুখন অসমী সংগঠনত মই 25 বছৰ কাল মানে তাত মানে সেৱা কৰিছোঁ। মই জেনেৰেল ছেক্ৰেটাৰী পদটো মই সেৱা কৰি পিনি সেই সংগঠনটো জীয়াই ৰাখিছোঁ মানে। ঠিক আছে, আপুনি যিহেতু আমি এতিয়া গম পাইছোঁ যে আপুনি 1975 চনতে আপুনি ভিক্ষুত্ব গ্ৰহণ কৰিলে, কিন্তু আপুনি এটা ভালকৈ জানিব, আমাৰ এটা নাম চিৰপৰিচিত নাম আপোনাৰ সোমেশ্বৰ। এই সোমেশ্বৰৰ বিষয়ে আপোনাতকৈ জ্ঞাত কোনো নহয়। এই সোমেশ্বৰৰ বিষয়ে ক'ব নেকি অলপ? এই সোমেশ্বৰ কোন আৰু কেনেকে ধৰে বিশেষকৈ আমাৰ মানে মোৰ 10 বছৰৰ পাছতে মানে যেতিয়া আমি ভিক্ষু শ্ৰমণ বুলি কওঁ, শ্ৰমণ দীক্ষা লোৱাৰ লগে লগে আমাৰ এইটো পদটো মানে যিটো নাম ঘৰৰ নাম, সেইটো আমি বাদ দিয়ে আৰু নাম দিয়াটো বাদ দি পিনি আমি ভিক্ষু হিচাপে পালিতে আমাৰ মানে নামবিলাক দি দিয়ে মানে। সেইকাৰণে সেইটো দিনতে এইটো প্ৰায় নাথাকাই হৈ গ'ল। বিশেষকৈ আমি যেতিয়া সোমেশ্বৰ শ্যাম বুলি তেনেকৈ মোৰ আগতে নামটো থৈছিলে। সোমবাৰ দিনাখন জন্ম কৰাৰ কাৰণে আমাৰ মায়ে আমি সোমেশ্বৰ শ্যাম হৈছে। মোৰ বিশেষকৈ আমি 9জন, আমি মানে ভাই ককাইটো 9জন, ছোৱালী আমি 3জনী ছোৱালী আছিলে। তাৰপিছতে আমি ল'ৰা হিচাপে আমাৰ মা জন্ম দিয়াটো 6জন ল'ৰা আছিলে। আমি 9জন ল'ৰা আছে। এতিয়া ছোৱালী 2জনী মৰিছে, তাৰপিছত মৃত্যুবৰণ কৰিছে। তাৰপিছত এতিয়া মতাৰ ভিতৰতে আমাৰ ককাইদেউ এগৰাকী মানে 2 নম্বৰজন মৃত্যু হৈছে মানে। বাকীখিনি এতিয়াও জীৱিত হৈ আছে, নিজৰ নিজৰ ব্যৱসায় লৈ, সংসাৰ লৈ, চবেই নিজৰ নিজৰ সংসাৰ লৈ জীয়াই আছে। মা এতিয়ালৈকে জীয়াই আছে, 103 বছৰমান হৈ গ'ল, এতিয়ালৈকে মা জীয়াই হৈ আছে আৰু। ঠিক আছে, আপোনাৰ ঘৰৰ বিষয়ে আমি গম পালোঁ। আমি এই অনুষ্ঠানটো পুনৰ চলাই নিম। আমি এতিয়া এটা খন্তেক বিৰতি লৈছোঁ, বিৰতিৰ পিছত আমি এই অনুষ্ঠানৰ মজিয়ালৈ পুনৰ ঘূৰি আহিম। Get hands-on training for a diploma in fire and safety engineering. Join IRTC Namrup. Admissions are open now. অনুষ্ঠানলৈ পুনৰ ঘূৰি আহিছোঁ। আমি ভান্তে নামফাকে বৌদ্ধ বিহাৰৰ বিহাৰাধ্যক্ষ শ্ৰীমদ জ্ঞানপাল মহাথেৰৰ লগত আমি কথা বতৰা হৈ আছিলোঁ, আৰু পুনৰ আমি তেওঁৰ সৈতে আৰু দুটামান কথা আমি পাতিবলৈ চেষ্টা কৰিম। ভান্তে, আমি গম পালোঁ যে আপুনি নামফাকে বৌদ্ধ বিহাৰৰ পৰিচালনাৰ সৈতে জড়িত, নামফাকে উন্নয়নৰ সৈতে জড়িত হৈ আছে, গাঁওখনৰ উন্নতিৰ সৈতে জড়িত। তাৰ বাহিৰেও আপুনি বিভিন্ন সামাজিক অনুষ্ঠানৰ সৈতেও জড়িত হৈ থকাৰ কথা আমি জানো। যেনে আপুনি, আপোনাৰ মুখে জানিব বিচাৰিছোঁ, কেনেধৰণৰ আপোনাৰ বন বিভাগৰ পৰা আদি কৰি কেনেকুৱা সমাজৰ বিভিন্ন ক্ষেত্ৰত আপুনি কেনেদৰে জড়িত হৈ আছে? এইটোৱে বিশেষকৈ বন বিভাগৰ জয়পুৰ বৰ্ষাৰণ্যখনৰ ক্ষেত্ৰত প্ৰথম অৱস্থাত আমাৰ ইয়াত মানে বৰ্ষাৰণ্যৰ কাৰণে এখন আমাৰ চেণ্ট্ৰেলভাৱে জয়পুৰত মিটিং হৈছিল। মিটিঙতে মই বিশেষকৈ অতিথি হিচাপেতো যোৱা নাই, দৰ্শক হিচাপে তাত চাবলৈ গৈছোঁ মানে। তেতিয়া আমাৰ তাত মিনিষ্টাৰবিলাক আহিছে, আমাৰ অসমৰ মিনিষ্টাৰবিলাক তাত বহি আলোচনা কৰিছে। CCF, ACF, বহুত ডাঙৰ ডাঙৰ তেনেকৈ আছে। আমি ভাবিছোঁ যে কি কৰিছে, কি ডিছকাশ্যন কৰে, এইটো শুনিবলৈ যাম বুলি তাত গৈ আমি তলতে মই বহি আছোঁ। তেতিয়া বিশেষকৈ মুদ্ৰা, যেতিয়া আমাৰ ফৰেঞ্চ মিনিষ্টাৰ আছিল, মুদ্ৰা আছিল, তেখেতে মাতি মোক কৈছে যে এই ভণ্টিজনক, বুঢ়ীজনক ওপৰলৈ উঠাই লৈ আনা। তেতিয়া মোক উঠাই লৈ আনিছে। মই তেতিয়া ভাবিছোঁ, এতিয়ালৈকে যে তলৰ পৰা মই এই তলতে হ'ব, মই ইয়াত মিটিং শুনিবলৈ আহিছোঁ, বিশেষকৈ একো নাই, হ'ব মই ইয়াতে হ'ব বুলি। নাই, জবৰদস্তি সিহঁতে ওপৰলৈ উঠাই। মই ওপৰলৈ উঠালৈ চকীত বহিব দিয়ালৈকেতো ভালেই আছে।
খুব ভাল মানে তাৰপিছতে কৈছে যে গামোচা এখন দিলে মই সিহঁতে ইয়ালৈকেতো মোৰ কাৰণেতো ভালেই এখন গামোচা এটা পাইছোঁ ফুলৰ থোপা এটা দিছোঁ দিলে মই যে ভাল হৈছে তাৰপিছতে CCFে কৈছে যে মই ক'বলগীয়া কথা বিশেষ ফৰেষ্টখনৰ বিষয়ে মই নক'ম আৰু এই জংঘলখনৰ বিষয়ে ভণ্টিটো আহিছে ভণ্টিটোকে ক'বলৈ মোৰ সময়খিনি তেখেতকে দিছোঁ ক'বলৈ কৈছে তেতিয়া মোৰ বহুত চিন্তা লাগিছে আমি কোনো প্ৰিপেৰেশ্যনটো হৈ যোৱা নাই তথাপিতো মইতো কোনো প্ৰিপেৰেশ্যন নাই ছাৰ মই এনেকৈ কেনেকৈ ক'ম তথাপি কওক আপুনি দুআষাৰ যিমান দেৰি পাৰে কওক তেতিয়া মই কৈছোঁ তেতিয়া ফাৰ্ষ্টৰ মানে আমাৰ বৰ্ষাৰণ্যখনৰ ক্ষেত্ৰত জয়পুৰখনে কাৰণতে ইয়াত এইখন অৰণ্য থকাৰ পাছত আমাৰ কি লাভ আছে আমাৰ দুখন মানে অৰুণাচলৰ অসমৰ দুইখনৰ ষ্টেটৰ জিলাৰ কি লাভ আছে কেনেকৈ ধৰণে লাভ আছে এইটো বিষয়টো মই কৈছোঁ মই যে আমি ইয়াত বিশেষকৈ আমাৰ ইয়াত এটা টুৰিজিম গঠন কৰিব পাৰে টুৰিজিম ইয়াৰ অঞ্চলৰ ল'ৰা মানুহবিলাকে টুৰিজিমৰ মানে হোম ষ্টে খুলি পিনি ইয়াত থাকিবলৈ মানুহৰ হোম ষ্টে কৰি ইকনমিষ্ট্ৰি ডেভেলপমেণ্ট কৰিব পাৰে আৰু লগে লগে আমাৰ ইয়াত গোটেই জংঘলৰ ভিতৰত ঘূৰাই দি ইয়াত জংঘলখনৰ ভিতৰত থকা জীৱ জন্তুবিলাক দেখুৱাই ইয়াত থকা গছ গছনিবিলাক দেখুৱাই আমি মানে বিৰাট এটা ইকনমিষ্ট্ৰি ডেভেলপমেণ্ট অসমৰ লগতে ভাৰতবৰ্ষক আমি দিব পৰা যায় গতিকে এইটো এটা বহুত ভাল এটা পদ্ধতি হয় আমাৰ এখন ভাল সম্পদ হয় ইয়াক নষ্ট কৰিবলৈ নিদি নষ্ট নকৰি আমি যদি ইয়াক গঠন কৰিব পাৰে বেছি ভাল এজোপা গছ আমি যদি মানুহক দেখাই পিনি পইচাটো বেছি আমি মানুহক দেখাই পিনি বেছি পইচা আমি দেখবা টুৰিজিমৰ পৰা আমি গঠন কৰিব এজোপা গছ যদি কাটি দিয়ে কাঠ তক্তা ইত্যাদি যদি বাঢ়ি যায় তক্তা কৰি পেলাই দিয়ে এবাৰহে পইচাটো পাব এজন ব্যক্তি পাব এজোপা গছ যদি তাতে থাকিবলৈ দিয়া হয় ডাঙৰ গছ এজোপা যদি থাকিবলৈ চায় আমি প্ৰত্যেকজন মানুহকে সেই গছজোপা দেখাই দি এই গছৰ বিষয়টো বৰ্ণনা কৰি আমি বহুত ইকনমিষ্ট্ৰি ডেভেলপমেণ্ট হয় মই কৈছোঁ ৰাইজসকল আমাৰ গছবিলাক নেকাটি ৰাখি আমি টুৰিজিমটো ডেভেলপমেণ্ট কৰি ইকনমিষ্ট্ৰি ডেভেলপমেণ্ট ছ'চাইটি ডেভেলপমেণ্ট কৰিবৰ কাৰণে প্ৰচেষ্টা কৰাটো উচিত ইয়াত গছবিলাক থকাটো আমাৰ কিখিনি ভাল আমি মানে এতিয়া অক্সিজেন ইয়াৰ পৰা আমাক বিনামূলীয়া অক্সিজেন দি আছে বিনামূলীয়াকৈ আমাক স্বাস্থ্য সুৰক্ষাৰ ক্ষেত্ৰত আমাক সুবিধা কৰিছে আৰু বৰষুণৰ কাৰণে এই জংঘলখনে জয়পুৰ বৰ্ষাৰণ্যই আমাক সুবিধা কৰি দিছে ইয়াৰ উপৰিও থকা গছবিলাকে আমাক কি মানে বেমাৰ আজাৰৰ পৰা আমাৰ প্ৰজনন ক্ষেত্ৰত মানে ডিমৰু গছৰ পৰা শিমলু গছৰ পৰা যিবিলাক ফুল হয় সেই ফুলৰ পৰা চৰাই চিৰিকটিৰ উপৰিও গৰু ম'হ হাতী ঘোঁৰা সকলোৱে এই ফুলটো খাই প্ৰজনন শক্তি বৃদ্ধি কৰিব পাৰে নাহৰ গছবোৰে তাৰ ৰেণুটো আহি পিনি মানুহৰ প্ৰজনন শক্তি বৃদ্ধি কৰিব পাৰে জীৱ জন্তুৰ মানে শক্তি হ'ব পাৰে বুলি মই যেতিয়া এখন এক্সপ্লেইন কৰিছোঁ তেতিয়া মই 15 মিনিটৰ কৈ পিনে মোক 1 ঘণ্টালৈকে মানে লেকচাৰ কৰিবলৈ মোক দিছে আপুনি আৰু কওক কৈ পিনে কৈছে মই কৈছোঁ যে তেতিয়া এখন জয়পুৰ বৰ্ষাৰণ্যখন ধ্বংস কৰিব পেলাব শেষ হ'ব গছ এজোপাও নাথাকিব তেতিয়া আমি আমাৰ এই নাতি পুতিবিলাকে মানে ইয়াত মানে কি কৰিব লাগিব তেতিয়া একো চিলিণ্ডাৰ গেছ চিলিণ্ডাৰটো যেনেকৈ আমাৰ দৰকাৰ এচেঞ্চিয়েল হ'ব তেতিয়া আমি অক্সিজেন চিলিণ্ডাৰ এটা জন্ম হোৱাৰ লগে লগে অক্সিজেন চিলিণ্ডাৰ এটা দিব লাগিব পিঠিত বান্ধি দিব লাগিব আমি যেতিয়া অক্সিজেন কম অনুভূতি হ'ম তেতিয়ানে এই অক্সিজেনটো লগাই দিব লাগিব ঠিক তেনেকুৱানে কৈ দিয়াৰ পাছতে তেখেতসকলে মোক কৈছে যে আপোনাক এই বিষয়টো মানে জয়পুৰ বৰ্ষাৰণ্যখন জীয়াই ৰাখিবলৈ আপোনাক ব্ৰেণ্ড এম্বেচাডৰ দিয়া হ'ব বুলি তেতিয়া মুদ্ৰা আমাৰ আছামৰ ফাৰ্ষ্ট মিনিষ্টাৰ আছিলে তেখেতে ডিক্লাৰেশ্যন কৰি মোক 1.5 বছৰ 2 বছৰৰ কাৰণে ব্ৰেণ্ড এম্বেচাডৰটো ডিক্লেয়াৰ কৰিছিল এতিয়া ব্ৰেণ্ড এম্বেচাডৰ আমি দেখিলোঁ যে ব্ৰেণ্ড এম্বেচাডৰ আপুনি ডিব্ৰুগড় জিলাৰ ব্ৰেণ্ড এম্বেচাডৰ আছিল তথাপিও মানে আমি কিছু ক্ষেত্ৰত দেখিছোঁ যে আপুনি নামফাকে গাঁৱতো আপুনি বৃক্ষৰোপণ কৰে বা নাহৰকটীয়া কলেজৰ যিটো আমাৰ চাৰিওফালে আছে যে তেওঁলোকে প্ৰতি বছৰে আপুনি বিভিন্ন এটা জেগা ঠিক কৰিলে যে বৰ্ষাৰণ্য ফালে আহিব সেইফালেও কৰে তাৰ উপৰিঞ্চি আমি দেখিছোঁ আপুনি কাজিৰঙাতো আপুনি বৃক্ষৰোপণ কৰিছে আৰু বিশেষকৈ আৰু এটা কথা আমি লক্ষ্য কৰিলোঁ যে যি ঢলা শদিয়া যিখন আমাৰ ব্ৰিজ আছে নতুনকৈ যেতিয়া ব্ৰিজখন হৈছিলে ব্ৰিজখন হোৱাৰ পিছতে তাৰ দুয়োকাষে যিখিনি আজিও আপোনাৰ কৃষ্ণচূড়া ৰাধাচূড়া আজি ফুলি আছে সেই অঞ্চললৈ আপুনি যাবলৈ কেনেকুৱা ধৰণৰ আপুনি মানে মই তেতিয়া মানে সংগঠন কিছুমান বিচাৰিছিলোঁ তেতিয়া কিছুমান সংগঠনে আমাক সহায় কৰিলে কৈছে যে মই সিহঁতে আহিছে ইয়াত ফুৰিবলৈ আহিছে চাবলৈ চাওঁতে মই কৈছোঁ যে আমি সেৱা কৰিব পাৰে জনসাধাৰণে সেৱা কৰিবৰ কাৰণতে আমি এনেকৈ ঢলা শদিয়া এখনৰ ব্ৰিজখনৰ তলত আমি গছপুলি লগাব পাৰে লগালে কিবা বেয়া হ'ব নেকি আমি লগোৱাটো কি হ'ব আপত্তি থাকিব পাৰে আমি তাতে গৈ লগাব লাগে বুলি কৈ আমি তাতে মানে গৈ তাৰমানে গছ দুটা ছাইডতো লগাইছোঁ তাতে এখন স্কুল আছে তাতেও লগাইছোঁগৈ লগোৱাৰ উপৰিও তাতে আমি
কালচাৰেল ক্ষেত্ৰতো অলপমান আমি বিশেষকৈ ৰচনা প্ৰতিযোগিতা, তৰ্ক প্ৰতিযোগিতা কিবা আমি পাতি তাতে মানে ব্যৱস্থা কৰিছোঁ। অকল মই এইটোৱে কৰা নাছিল। যেতিয়া আমাৰ চলাপথাৰ এখন চলা ৰিজাৰ্ভ বুলি আছে, চলা ৰিজাৰ্ভখন যাওঁতে মই এবাৰ মোক তাত চলাপথাৰত আমাৰ LP স্কুলখনত মই পঢ়ি অহা ছাত্ৰ 100 বছৰীয়া জয়ন্তী পাতিছে তাতে। এই 100 বছৰীয়া জয়ন্তীত মোকো মানে চিফ গেষ্ট হিচাপে তালৈ মাতিছে। তেতিয়া মাতোতে মই চলাপথাৰত এইটো চিফ গেষ্টত গৈ বহিছোঁ। বহাৰ পাছতে মোৰ যেতিয়া 15 মিনিট সময় চিফ গেষ্টৰ হিচাপে মোকো 15 মিনিট সময় দিছে মানে বক্তৃতা দিবলৈ। তেতিয়া আমাৰ তাত যোগেন মোহন আছিলে। যোগেন মোহন থাকোঁতে মই তাত লেকচাৰ দিছোঁ। অকল চলাপথাৰ মানে বৰ্ষাৰণ্যখনৰ ওপৰতে মই বক্তৃতা দিছোঁ। বক্তৃতা দি মানে মই কৈছোঁ যে এইখন আমাৰ বৰ্ষাৰণ্যখন, এই অৰণ্যখন, গ্ৰাম্য বৰ্ষাৰণ্যখনে আমাৰ যদি এইখনৰ অঞ্চলত যদি নাথাকে, ধ্বংস কৰি পেলাইছে, তোমালোকে যিটো ধ্বংসলীলা চলাইছে মানে, এই ধ্বংসলীলা বন্ধ যদি কৰিব নকৰে, তোমালোকে কালিৰ পৰা এজমা বেমাৰৰ কাৰণে স্পেচিয়েলিষ্ট তোমালোকে বহুৱাবলৈ চেষ্টা কৰা। গতিকে ইয়াত এইখন মানে বৰ্ষাৰণ্যখন আমি জীয়াই ৰাখিব লাগে বুলি তেতিয়া মই খুব জোৰ কৰি পিনি মই বৰ্ষাৰণ্যখন গ্ৰাম্য বৰ্ষাৰণ্য হিচাপে তেতিয়া কৈছে, তেতিয়া দিছে মানে ঘোষণা কৰিছে যে এখন আজিৰ পৰা তেতিয়া তাত যুৱক সংঘবিলাকো ওলাই আহিছে। এতিয়াও সেইখন অঞ্চলত বহুত থকা বস্তুবিলাক কাঠ ইত্যাদিবিলাকো আছে। তেতিয়া গোটেই গাঁৱৰ ৰাইজে সংৰক্ষণৰ ক্ষেত্ৰত মানে সহযোগিতা কৰি এতিয়াও চলা বৰ্ষাৰণ্য হিচাপে মানে ঘোষণা কৰিছে। ইয়াৰ উপৰিও মই দিখৌমুখ ওপৰলৈ গৈছোঁ। তেনেকৈ তাৰ উপৰিও আমাৰ দিচাংমুখ এইবিলাকৰ জেগাটো মই গৈ পিনি গছ বৃক্ষৰোপণ কৰিছোঁ। জীৱ জন্তুবিলাক সুৰক্ষাৰ ক্ষেত্ৰত মই কৈছোঁ যে আমি সকলোৱে জীৱ জন্তুবিলাক সকলোৱে জীয়াই ৰাখিব লাগে। সকলোৱে আমি এটা ভগৱানৰ সৃষ্টিকৰ্তা হয়। গতিকে আমিয়েই মনুষ্যত্ব, মানুহে আমি চবটো খাই শেষ কৰি থৈ যাব নালাগে। আমি জীৱ জন্তুবিলাককো জীয়াই ৰাখিবলৈ এখন বিল দিব লাগে। পানীৰ বিলখিনি হেঁচি পেলাব নালাগে। বিলত পানী খাবলৈ জীৱ জন্তুকে সহায় কৰিব লাগে ইত্যাদিবিলাক মই লেকচাৰ তাতো মাৰিবলৈ গৈছোঁ, কৰিবলৈ গৈছোঁ। ইয়াৰ উপৰিও আমাৰ ইয়াতে নামফাকেল গাঁওখনে সৌন্দৰ্য বৰ্ধনৰ কাৰণতে মই অকল কৈয়ে থকা বা চেষ্টা কৰাটো নহয়, চলাপথাৰতো গৈ পিনি চলাশ্যাম গাঁও এতিয়া বৰ্তমান মোৰ জন্ম জেগা হয়, তাতো মই তেনেকুৱা সৌন্দৰ্য বৰ্ধনৰ ক্ষেত্ৰত চলা মনিটিঙত, চলাপথাৰ শ্যাম গাঁৱত আৰু বোলে ৰহন শ্যাম গাঁৱতো মানে প্ৰচেষ্টা দি পিনি তাতো মানে ইয়াৰ উপৰিও দিচাংপানী শ্যাম গাঁৱতো তেনেকৈ মানুহবিলাকক যে এই বস্তুকেইটা প্ৰতীকবিলাক গঠন কৰিব লাগে, বনাব লাগে, প্ৰতিষ্ঠা কৰিব লাগে বুলি কৈ এতিয়াও আছে। মানে বাকীবিলাক জেগাতো তেনেকৈ এতিয়া মই মাৰ্ঘেৰিটা অঞ্চলতো তেনেকৈ আমাৰ তিনহুতি বুলি কয়, তাত মন্দিৰটো নাছিলে, তাতে বাঁহৰ এটা মন্দিৰ আছিলে। সেই মন্দিৰটো ভাঙি আমাৰ উৎপল বৰুৱাক কৈ মানে তাতে এটা মন্দিৰটো মানে বনাই দিয়া হৈছে তেখেতক। তাৰপিছতে আৰু এটা কাম্বা গাঁও বুলি কয়, কাম্বা গাঁৱতো মই এজন মানুহক ৰিকুৱেষ্ট কৰি পিনি মই পইচা তেখেতে ডনেশ্যন দিম, বনোৱাটোতো আপোনাৰ দায়িত্ব বুলি কোৱা কাৰণে মই সম্পূৰ্ণ দায়িত্ব গ্ৰহণ কৰি পিনি তাতো এটা মঠ মন্দিৰ মানে গঠন কৰি তাত দি আহিছোঁ, বনাই নিৰ্মাণ কৰি দিছোঁ মানে। ইয়াৰ উপৰিও বহুত জেগাতে তেনেকৈ আমি মোৰ ইণ্টাৰেষ্ট মানে প্ৰত্যেককে সহায় কৰিবলৈ কৈছোঁ যে এইটো বস্তুটো আমি ব্যৱস্থা ল'ব লাগে, উন্নতি কৰিব লাগে, ভাল কৰিব লাগে ইত্যাদিবিলাক কৈছোঁ। ইয়াতে এইটো মই যেতিয়া এই নামফাকেল গাঁৱত আছোঁ 1977 চনত, 77-78 দুটাত এনেকুৱা ডাঙৰ পানীবান্ধ মানে ইয়াত আছে। গতিকে সেই পানীবান্ধৰ পৰা ৰক্ষা পাবৰ কাৰণতে আমি এটা মথাউৰিটো মই গৈ পিনি অকলে কোনো এপ্লিকেশ্যন কৰা নাই, গাঁৱৰ ৰাইজেও কৰা নাই, কোনো কৰা নাই। মই নিজে অকলে গৈ পিনি দিছপুৰত গৈ হিতেশ্বৰ শইকীয়াক কৈ এইটো মথাউৰিটো নিৰ্মাণৰ ক্ষেত্ৰতো মই গৈ ডিমাণ্ড দি পিনি মানে বনাই দি আছোঁ। ইয়াৰ উপৰিও যেতিয়া মানে ইয়াতে মানে বিশেষকৈ মই গৈ পিনি এডুকেশ্যন ডিপাৰ্টমেণ্টত সোমাইছোঁ। এডুকেশ্যন ডিপাৰ্টমেণ্টক কৈছোঁ যে এনেকুৱা নামফাকেল গাঁওখন 1850 চনতে ইষ্টাব্লিছ হৈছে। তেতিয়া সিহঁতে চব কাজিয়ে 1850 চনত ইষ্টাব্লিছ হৈছে নেকি? তাত LP স্কুল ভঙা চিগা LP স্কুলৰ বাদে অন্য কোনো স্কুলেই নাই মানে, সেইখনো ভাঙা চিগা আছে। তেতিয়া সিহঁতে আমাৰ জনতা চৰকাৰ যেতিয়া হৈছিলে, AGP চৰকাৰ হৈছিলে, AGP চৰকাৰ হওঁতে 60,000 টকা যে 60,000 টকাৰে এতিয়া যিটো LP স্কুল আছিলে মানে সেই LP স্কুলটো নিৰ্মাণ কৰি দিয়া হৈছে, প্ৰতিষ্ঠা কৰি দিয়ে, বনাই দিয়া হৈছে। তাৰ উপৰিও মই গৈ পিনি এডুকেশ্যন হায়াৰ এডুকেশ্যনৰ ওপৰত লাগি পিনি মই আমাৰ নামফাকে ME স্কুলখন গঠন কৰি দিছোঁ।
এম ই স্কুল প্ৰতিষ্ঠা কৰি দিছোঁ। তাৰ ওপৰতে হাইস্কুলখনো মই প্ৰতিষ্ঠা কৰিছোঁ মই নিজে, যে মই মানুহক কৈ মেলি ইটো কৰি পিনি প্ৰতিষ্ঠা কৰি হাইস্কুলখনো প্ৰতিষ্ঠা কৰিছে। তেনেকৈ সামাজিক কৰ্মবিলাক মই এটাও এৰি দিয়া নাই, এতিয়ালৈকে এৰি দিয়া নাই। মই যিমান দিনলৈকে পৰা যায় এইটো সামাজিক কৰ্মবিলাক কৰি প্ৰতিষ্ঠা কৰি থ'লে এদিন মানুহে নিশ্চয় মেমৰি কৰিব। নিজৰ ঘৰখনক মানুহক মই এটা ভাবোঁ, নিজৰ ঘৰখনক মানুহৰ উন্নতিৰ কাৰণে যিমান চেষ্টা কৰাতকৈ সমাজক চেষ্টা কৰাটো, সমাজখনক উন্নতি কৰিবলৈ চেষ্টা কৰাটো আটাইতকৈ মংগলজনক। কাৰণ ঘৰৰ ভাই ককাইবিলাকে আমাক এৰি দিব পাৰে, কিন্তু মাটি বাৰী কাজিয়াত সিহঁতে আমাৰ লগতে কথা বতৰা নক'ব পাৰে, বেয়া পোৱা পুৰি। সমাজখনত যেতিয়া কাম কৰে সমাজখনে মোক কেতিয়াও বেয়া নাপাব। এইটো এটা মোৰ প্ৰতিজ্ঞাবদ্ধ আৰু মই কৰি থাকোঁ। আৰু এইখিনিতে আৰু এটা কথা আনিব বিচাৰিছোঁ যে আমি যিহেতু গম পালোঁ যে নামফাকে মানে বিভিন্ন পৰ্যটনৰ প্ৰতি আকৰ্ষিত হৈ পিনে পৰ্যটকসকল আহে, কিন্তু তাৰ উপৰি দেখিবলৈ পোৱা যায় যে বিভিন্ন ব্যক্তিয়ে বিভিন্ন সমস্যা সমাধানৰ কাৰণে আপোনাৰ ওচৰত নামফাকে গাঁৱলৈ বা নাম মন্দিৰলৈ আহে। তেওঁলোকৰ বিভিন্ন দুখ থাকে, কাৰোবাৰ আশা আকাংক্ষা থাকে, বিভিন্ন যিজন আহে আপোনাৰ ওচৰলৈ আহে প্ৰত্যেককে আপুনি সমাধানৰ পথ প্ৰশস্ত কৰি দিয়ে। এতিয়া আপুনি কেনেদৰে হেৰি কৰে? আৰু এটা কথা শুনো যে আমি ইয়াৰ কিবা পাথৰ আছে, এই পাথৰৰ মানে অদ্ভুত কিছুমান শক্তি আছে। এই পাথৰৰ বিষয়ে ক'ব অকণমান, দুই এষাৰ ক'ব। আৰু আপুনি এই দুৰ্দশাগ্ৰস্ত লোকসকলক আপুনি কেনেদৰে প্ৰশস্তি তেওঁলোকৰ সুচল পথ আপুনি মানে সহায় কৰে তেওঁলোকক শুদ্ধ পথত নিবলৈ, এই বিষয়ে আপুনি অকণমান কওকচোন। বিশেষকৈ আমি পাথৰটো বহুত মানুহে কয় যে ব্যৱসায় ক্ষেত্ৰত গ্ৰহণ কৰে। আমি ব্যৱসায়ৰ ক্ষেত্ৰত মানুহৰ আকৰ্ষণ কৰাৰ ক্ষেত্ৰতে আমি এইটো মানে সহায় কৰাৰ উদ্দেশ্যহে এইটো ব্যৱস্থাটো লোৱা হয়। কেলৈ পাথৰটো মানে এটা অস্ত্ৰ ধাতু হয়। আমাৰ বডিত কেতিয়াবা সোণৰ ধাতুটো কমি যায়, কেতিয়াবা ৰূপ ধাতুটো কমি যাব পাৰে, কেতিয়াবা তামা ধাতুটো আমাৰ বডিৰ পৰা মানে পনীয়া হৈ থাকে, সেইটো শেষ হৈ যাব পাৰে। লোহাটো আমাৰ বডিৰ পৰা শেষ হৈ যাব। তেতিয়া লোহা যদি এইটো ধাতটো বুলি কয়, আমাৰ পালি ভাষাতে ধাত বুলি কয়, এই ধাতবিলাক যদি কমি যায়, কমি গ'লে মানে কি হ'ব, মানুহৰ বেমাৰ হ'ব পাৰে। এনেকুৱা চিন্তা চৰ্চাবিলাক কমি যাব, শক্তিটো কমি যাব, ভয় সংকট হৈ আহিব, তেনেকুৱা পাৰে। যেতিয়া এইটো ধাতুৰ যদি অস্ত্ৰ ধাতুটো 8টা ধাতুৰ সংমিশ্ৰণ কৰি যদি ধাতু বনাই পিনি যদি মানুহক দিয়া পায়, মানুহে পিন্ধি থাকে, যেতিয়া কোনোবা এটা ধাতু কমি গ'লে মানে তেতিয়া সেই ধাতুটোৱে তাতে পৰিপূৰ্ণ কৰি দিয়ে। মানে আমাৰ এইটোতো এতিয়া বডিত থকাটো 8টা ধাতুটো পনীয়া হিচাপে থাকে। এতিয়া আমি যদি তাক ধাতু হিচাপে যদি থৈ দিয়ে, পনীয়া ধাতুটো ওলাই গ'লেও এই ধাতুটোৱে মানে তাকে কমি যোৱাটোকে পূৰণ কৰি দিয়ে। তেতিয়া মানুহজনে মেণ্টেলি হওক বা সাহসিক ক্ষেত্ৰত হওক, এডুকেশ্যনৰ ক্ষেত্ৰত, পঢ়া শুনাৰ ক্ষেত্ৰত, সকলো ক্ষেত্ৰতে তেখেতৰ সহায় সহযোগিতা হয়। ইয়াৰ উপৰিও আমাৰবিলাকে সংসাৰখনতে থকা যিবিলাক দেৱাগণ থাকে, প্ৰেত থাকে, এইবিলাক দেৱতাবিলাকেও তেতিয়া এই ধাতুটোৰ প্ৰতি ভয় কৰে, এই ধাতুটোৰ প্ৰতি শ্ৰদ্ধা কৰে। গতিকে তেখেতসকলেও মানে এই দেৱতাবিলাকেও তেখেতসকলক মানে কোনো আক্ৰমণ নকৰে, বেয়া নাপায়। তাৰপিছতে জীৱ জন্তুৰ ভিতৰত সাপবিলাকেও এই ধাতুটো যদি থাকিলে মানে সাপবিলাকেও মানে আক্ৰমণ ফটকে এটেক কৰিব নিবিচাৰে। হাতীবিলাকেও এটেক নকৰে, বাঘবিলাকেও এটেক কৰিব নোৱাৰে। তেতিয়া মানে এই ধাতুটোৰ প্ৰতি মানে শ্ৰদ্ধা অনুভূতি কৰে না, কিবা এই ধাতুটো একগোট হৈ থাকে, তাৰ পাৱাৰৰ কাৰণে একো নকৰোঁ নাই। গতিকে এইটো প্ৰত্যেক মানুহজনে পিন্ধি থকাৰ পাছতে যেতিয়া তাৰ বডিৰ পৰা ওলাই যায়, ক'ৰবাত পাহৰি যায়, হেৰাই থাকে, বহুত মনতে আফচোচ হৈ থাকে। একদম বহুত দূৰ দূৰণিৰ পৰা মানে ইয়াৰ পৰা যদি দিল্লীত থাকে, আমাৰ অসমৰ পৰা দিল্লীত থকা মানুহটো যদি তাৰ পাথৰটো হেৰাই থাকে, সি তৎক্ষণাৎ মানে ইয়াত কেলৈ ওলালে, কি হ'ল সুধিলে মানে ক'ব যে মোৰ হাতৰ পৰা পাথৰটো হেৰাই থকাৰ কাৰণে মনটো শুব পৰা নাই, খাব পৰা নাই। মানে কি কৈছে, পাথৰটো হেৰালে আপুনি কেলৈ খাব, নাজানো বোলে, মনটোৱে বোলে খুব আফচোচ কৰিছে। গতিকে আৰু আপোনাৰ পৰা আকৌ পাথৰটো নিবলৈ আহিছোঁ, তেনেকৈ আহে মানে। গতিকে ইয়াক এটা বহুত আপুৰুগীয়া বুলি ক'ব না কি কয়, তাৰমানে আমি সেৱা অনুমতিৰে মানে মানুহক দিয়া হয় মানে। জুবিন গাৰ্গৰ কথা আহিছে যেতিয়া মই এটা কথা আপোনাক সুধিব বিচাৰিছোঁ। 2013 চনত জুবিন গাৰ্গ আপোনাৰ নামফাকে গাঁৱলৈ আহিছিলে, বুদ্ধ মন্দিৰলৈ আহিছিলে। এতিয়া আপুনি তেওঁৰ সৈতে নিবিড়ভাৱে পাইছিলে জুবিন গাৰ্গক, আৰু তাৰ পৰৱৰ্তী পৰ্যায়ত আমি দেখিছিলোঁ যে জুবিন গাৰ্গ যেতিয়া তেওঁ মানে চিজাৰ আহিছিলে, প্ৰথম চিজাৰ আহোঁতে তেওঁৰ আঁচুৰ আৰোগ্যৰ কাৰণে আপোনালোকে মানে বিশেষ ধৰ্ম সভা বা ধৰ্ম প্ৰাৰ্থনা আপোনালোকে কৰা পৰিলক্ষিত হৈছিলে। এতিয়া এই জুবিন গাৰ্গৰ মৃত্যুৰ পিছত আপুনি কি ক'ব বিচাৰিব? তেওঁ মানে সঁচাকৈ ন্যায় পাব লাগে নে, ন্যায়ৰ ক্ষেত্ৰত হয় নে, কেনেকুৱা ধৰণৰ বুলি ভাবে আপুনি? এই প্ৰক্ৰিয়াটোক আপোনাৰ দৃষ্টিভংগী কি বুলি ভাবিব? এইটো ন্যায়টোৰ
দিয়া নিদিয়া এইটো বা কোৰ্টৰ আইনৰ বিশেষজ্ঞসকলে ক'ব। আমাৰ সামাজিকভাৱে আমি তেখেতক যিটো ভাল পাওঁ, সেইটো আমি যে তেখেতক ন্যায় দিলে আমি ভাল পাইছোঁ, ন্যায় নিদিলে বেয়া পাম, তেনেকুৱা ধৰণৰ নহয়। এজন ব্যক্তিগত ভাল আছিলে, তেখেতে সঁচাকেই মানে বৌদ্ধৰ ধৰ্মৰ প্ৰতি নহয়, সমাজৰ জাতিৰ প্ৰতি থকাটো যিটো ভগৱান বুদ্ধই দেখুৱাই দিয়া নীতিটোকে সি মানি চলিছে। কৈছে ভগৱান আমি তেতিয়া সি এটাই কথা যে আমিও এতিয়া বৌদ্ধ ধৰ্মাৱলম্বী মানুহবিলাকে কোনোকে মানে তেনেকৈ ভগৱান বুলি ক'ৰবাত আছে বুলি নাভাবোঁ, নিজেই ভগৱান। প্ৰত্যেকজন মানুহেই ব্যক্তিয়ে একোটা ভগৱান। সেই ভগৱান হোৱাৰ কাৰণতে যেতিয়া সিও এইটোৱে কৈছোঁ যে জুবিনে যেতিয়া আমাৰ মন্দিৰলৈ ডাঙৰ মন্দিৰৰ ওচৰত গৈছে, এইটোৱে এটা কৈছে যে ভগৱানটো আছেনে নাই, ভগৱান ক'ত থাকে, কি কৰে, তাৰ এক্টিভিটিটো কি। তেতিয়া আমাৰ ডাঙৰ গুৰুজীয়ে তাক বুজাই দিছে যে ভগৱান বোলা বস্তুটো কোনো নাই, এইটো ভগৱানক কোনো বিশ্বাসত নলবি, তুমি এজন ভগৱান। যেতিয়া তুমি ভাল কৰ্ম সমাজৰ কাৰণে ভাল কৰ্ম কৰিবি, তুমি এজন ভগৱান। তুমি যদি বেয়া কৰ্ম কৰে তুমি নাস্তিক তুমি হ'ব, আৰু চৈতানটো তুমি হবি। গতিকে চৈতান হ'বলৈ মন নে ভাল ভগৱান হ'বলৈ মন? তুমি যদি ভগৱান হ'বলৈ হয় ভাল কৰ্মবিলাকৰ সমাজৰ যিটো উন্নতি পথ হয় সেইটোকে কৰিবলৈ চেষ্টা কৰিবি, তেতিয়া এইটোৱে ভগৱান হয়। গতিকে সি সেইকাৰণে কৈ থাকে যে মই কোনো ভগৱানক মই বিশ্বাস নকৰোঁ, এইটো নকৰোঁ। গতিকে তেনেকুৱা নহয়। মানুহক জীৱৰ প্ৰতি, মানুহৰ প্ৰতি যিটো মৰম চেনেহ থাকিব লাগে, সমাজখনৰ প্ৰতি যি মৰম চেনেহ থাকিব লাগে, তেনেকুৱা থাকিব লাগে। গছ গছনিৰ প্ৰতি সকলোৱে ভাৰসাম্য হিচাপে যদি আমি ভাল পাই থাকোঁ, তেতিয়া নিশ্চয় এইটো ভগৱান হ'ব আৰু। ঠিক আছে, আমি যথেষ্ট সময় কথা পাতিলোঁ, আমি বহুত কথা আপোনাৰ পৰা জানিব পাৰিলোঁ, আৰু কথা পাতিবলগীয়া আমাৰ থাকিলে আমি পৰৱৰ্তী পৰ্যায়ত আমি চেষ্টা কৰিম যে পুনৰ আপোনাৰ লগত এদিন আমি এনেদৰে আলোচনা কৰিবলৈ চেষ্টা কৰিম। আৰু আজি আপুনি এই অনুষ্ঠানত আপোনাৰ বহুমূল্য সময় দিলে, তাৰ বাবে আপোনাৰ কৃতজ্ঞতা জনালোঁ, ধন্যবাদ জনালোঁ। আৰু লেটছ টকৰ দৰ্শকসকলক ইতিমধ্যে ভান্তেৰ বিষয়ে আপোনালোকে সবিশেষ তেওঁৰ কথা বতৰাত আপোনালোকে জানিব পাৰিলে, তেওঁৰ বিষয়ে জানিব পাৰিলে, সমাজৰ বিষয়ে জানিব পাৰিলে, ধৰ্মৰ বিষয়ে জানিব পাৰিলে। এই সকলোবোৰ সামৰি আজি আপোনালোকক ওচৰত আমি আগবঢ়াই দিয়াৰ প্ৰচেষ্টা কৰিলোঁ। পৰৱৰ্তী পৰ্যায়ত আমি এটা নতুন খণ্ডলৈ, এজন নতুন ব্যক্তিলৈ আমি পুনৰ উপস্থিত হ'ম। এতিয়ালৈ আপোনালোকৰ পৰা আমি যাব বিচাৰিছোঁ। ধন্যবাদ। ধন্যবাদ।